মৰমৰ শিক্ষাৰ্থীসকল আমি ইতিমধ্যে অনুশীলনী 13.2ৰ কুৱেশ্যন আনসাৰ্সবোৰ কৰি আছোঁ আজি মই তোমালোকক 13.2ৰ কুৱেশ্যন নম্বৰ 10টো কৰি দিব ওলাইছোঁ আমাৰ কুৱেশ্যন নম্বৰ 10টো মই বৰ্ডত লিখি থৈছোঁ চোৱাচোন কি হয় প্ৰশ্নটো হৈছে এটা লেম্পৰ আচ্ছাদনৰ গাঁথনি এই গাঁথনিটোত সজোৱা ৰঙীন কাপোৰ লগাব লাগে গাঁথনিটোৰ ভূমিৰ ব্যাস 20 সেন্টিমিটাৰ আৰু উচ্চতা 30 সেন্টিমিটাৰ ইয়াৰ উপৰিভাগ আৰু তলিভাগত ভাঁজ লগাবৰ বাবে কাপোৰৰ 2.5 সেন্টিমিটাৰ দাঁতি এটা ৰখাটো প্ৰয়োজনীয় গাঁথনিটোত লগাবলৈ লগা কাপোৰৰ পৰিমাণ নিৰ্ণয় কৰা ইয়াতে তোমালোকক কি কৈছে এটা চুঙাকৃতিৰ তোমালোকৰ লেম্পৰ আচ্ছাদন দিয়া আছে তাৰমানে এনেকুৱা ধৰণৰ লেম্পৰ আচ্ছাদন এটা দিয়া আছে লেম্পৰ কাভাৰ এটা তাৰপিছত তোমালোকক কি কৈছে ইয়াৰে তোমালোকৰ ভূমি ব্যাস দিয়া আছে ব্যাসটো দিয়া আছে 20 সেন্টিমিটাৰ আৰু উচ্চতাটো দিয়া আছে তোমালোকৰ এই উচ্চতাটো দিয়া আছে তোমালোকৰ 30 সেন্টিমিটাৰ ওকে সো ইয়াতে তোমালোকক কি কৰিব দিছে যে এই কভাৰটোৰ ওপৰত তোমালোকে ৰঙীন কাপোৰ লগাব লাগে তাৰমানে সজাবৰ কাৰণে যেতিয়া তুমি ৰঙীন কাপোৰ লগাবা তেতিয়া তোমালোকক কিন্তু কৈছে যে ইয়াৰ উপৰিভাগ আৰু তলিভাগত ভাঁজ লগাবৰ বাবে কাপোৰৰ 2.5 সেন্টিমিটাৰ দাঁতি ৰখা প্ৰয়োজনীয় তোমালোকে যে কাপোৰ চিলালে যে তলত এটা পাতলি মাৰা যায় ঠিক তেনেকৈ তাৰমানে কি হ'ব কাগজখনৰ তোমালোকৰ ৰঙীন যিখন কাপোৰ লগাবা তাৰ তলফালে এটা ভাঁজ দিব লাগিব তাৰমানে তোমালোকৰ যদি এইখন কাপোৰ হয় এই কাপোৰখনৰ এনেকৈ তলফালে এটা ভাঁজ দিব লাগিব আৰু ওপৰফালে এটা ভাঁজ দিব লাগিব তাৰমানে তোমালোকৰ এই কাপোৰখনৰ তোমালোকৰ যিটো একচুৱেলি উচ্চতা আছিলে এই উচ্চতাটো আছিলে 30 সেন্টিমিটাৰ এইখিনি অৰিজিনেলি আছিলে তোমাৰ এইখিনিটা আছিলে তোমালোকৰ 30 সেন্টিমিটাৰ কিন্তু ওপৰৰ আৰু তলৰ ফালে যেতিয়া 2.5 সেন্টিমিটাৰ দাঁতি এটা লগাব লাগিব তাৰমানে এই ওপৰৰ ফালে এইখিনি হ'ব 2.5 সেন্টিমিটাৰ আৰু এইখিনিও 2.5 সেন্টিমিটাৰ লাগিব তাৰমানে তোমালোকৰ কাপোৰখনৰ দিকটো বাঢ়ি যাব অৰ্থাৎ আচ্ছাদনটো ঢাকিবৰ কাৰণে যিখন কাপোৰৰ প্ৰয়োজন হ'ব সেই কাপোৰখনৰ তোমালোকৰ কি হ'ব দৈৰ্ঘ্যটো এই 30তকৈ 2.5 আৰু 2.5 বেছিকৈ লগাব লাগিব তাৰমানে তোমালোকৰ 30ৰ লগত 2.5 আৰু 2.5টো যোগ কৰি দিব লাগিব তাৰমানে উচ্চতাটো বাঢ়ি যাব হ'ব সেইকাৰণে আমি প্ৰথমতে সেইটো কথা মনত ৰাখি সলিউশনটো কৰিব লাগিব ওকে সো আমাক চিত্ৰটো মই তোমালোকক বুজিবৰ কাৰণে দেখাই দিছিলোঁ এটা মচি দিছোঁ সো সলিউশনটোৰ কাৰণে প্ৰথমতে মই কি দিয়া আছে লিখি লওঁ আমাক ফাৰ্ষ্টতে দিয়া আছে তোমালোকৰ লেম্পৰ আচ্ছাদনটোৰ ভূমিৰ ব্যাস দিয়া আছে তোমালোকৰ ভূমিৰ ব্যাস ঠিক আছে লেম্পৰ আচ্ছাদনৰ গাঁথনিটোৰ তোমালোকৰ ভূমিৰ ব্যাস দিয়া আছে ভূমিৰ ব্যাস কিমান দিয়া আছে ইয়াতে 20 সেন্টিমিটাৰ সো তোমালোকে আগতে উলিওৱাৰ দৰে এই লেম্পৰ আচ্ছাদনৰ গাঁথনিটোৰ ভূমিৰ ব্যাসাৰ্ধটো উলিয়াই লোৱা ব্যাসাৰ্ধ আমি ইউজ কৰোঁ r 20/2 সেন্টিমিটাৰ অৰ্থাৎ 10 সেন্টিমিটাৰ এইটো পালোঁ তাৰপিছত তোমালোকক দিয়া আছে কি তোমালোকৰ উচ্চতা দিয়া আছে 30 সেন্টিমিটাৰ তাৰপিছত তোমালোকক সেইটো লিখি লোৱা লেম্পৰ আচ্ছাদন গাঁথনিটোৰ উচ্চতাৰ বাবে ব্যৱহাৰ কৰোঁ আমি h কিমান দিয়া আছে তোমালোকৰ 30 সেন্টিমিটাৰ কিন্তু তোমালোকে এতিয়া এইখিনিতে মন কৰা যিহেতু তোমালোকৰ উপৰিভাগ আৰু তলিভাগত ভাঁজ লগাবৰ বাবে 2.5 সেন্টিমিটাৰ দাঁতি ৰাখিব লাগিব এই উচ্চতাটো মই h বুলি নকওঁ ৰ'বাচোন আল্টিমেট যিটো উচ্চতা পাম সেইটোক আমি h বুলি নোট কৰিম এতিয়া মই তোমালোকৰ এই কথাখিনি লিখি লওঁ গাঁথনিটোৰ উপৰিভাগ আৰু তলৰ ভাগত তোমালোকৰ কি লাগিব তলৰ ভাগত 2.5 সেন্টিমিটাৰ দাঁতি ৰাখাৰ প্ৰয়োজন দাঁতি ৰাখিব লাগে গতিকে তোমালোকৰ যেহেতু দাঁতি ৰাখিব লাগে সেইকাৰণে তোমালোকে কি পাবা
তাৰমানে 2.5 ওপৰে তলে লিখিব লাগিব তাৰমানে তোমালোকৰ এতিয়া কাপোৰৰ দৈৰ্ঘ্য কিমান পাবা কাপোৰৰ দৈৰ্ঘ্যটো পাবা তোমালোকৰ 30ৰ লগত দুইফালে তুমি 2.5টো যোগ কৰিব লাগিব এতেকে গাঁথনিটোত লগোৱা কাপোৰৰ দিশটো হ'ব কাপোৰৰ যিটো দিশ আছে তাক মই উচ্চতা বুলি h বুলি ৰিপ্ৰেজেণ্ট কৰোঁ আৰু এইটো কিমান হ'ব 30 প্লাছ 2.5 প্লাছ 2.5 আৰু একক আছে তোমালোকৰ চেণ্টিমিটাৰ গোটেইটা যোগ কৰি দিলে আমি কিমান পালোঁ 35 চেণ্টিমিটাৰ এতিয়া আমাৰ প্ৰশ্নটোত কি কৈছিলে আমি গাঁথনিটোত কাপোৰ লগাবলৈ কিমান কাপোৰৰ প্ৰয়োজন হ'ব সেইটো আমাৰ প্ৰশ্ন হা এতেকে গাঁথনিটোত লগাবৰ বাবে প্ৰয়োজনীয় কাপোৰ কিমান হ'ব বক্ৰপৃষ্ঠকালি হয়নে চিধা চিধি বক্ৰপৃষ্ঠকালি বুলি লিখি দিছোঁ দিয়া বক্ৰপৃষ্ঠকালি অ'কে চ' বক্ৰপৃষ্ঠকালি এতিয়া ফৰ্মুলাটোত তোমালোকে মানখিনি বহুৱাই দিয়া মন কৰা ব্যাসাৰ্ধ হৈছে 10 আৰু উচ্চতা তোমালোকে পালা 35 this is equal to কিমান হ'ব 2 pi r8 ভ্যালুবোৰ সাবস্টিটিউট কৰি দিয়া 22/7 r মানে হ'ল পালো 10 আৰু h মানে পাইছা 35 আৰু একক হ'ল বৰ্গ সেন্টিমিটাৰ এটা কাটাকাটি কৰি দিয়া এটো যাব 5 বাৰ হা সো এটা তোমালোকে যদি পূৰণ কৰা মই 2 আৰু 5 পূৰণ কৰি 10 পাম আৰু এই 22 ৰ লগত 10 পূৰণ কৰি 220 আৰু 10 তাৰ মানে আলটিমেটলি আমি কিমান পালো 2200 বৰ্গ সেন্টিমিটাৰ কাপোৰৰ প্ৰয়োজন হ'ব নিশ্চয় তোমালোকে সলিউশনটো ধৰিব পাৰিছা এবাৰ মই নেক্সট তোমালোকৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ কোৱেশ্চন নম্বৰ 11 প্ৰথমে তোমালোকৰ প্ৰশ্নটো লিখি দিছো আমাৰ 11 নম্বৰ প্ৰশ্নটো হ'ল এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক মই কোৱেশ্চনটো তোমালোকক এবাৰ পঢ়িয়ে দিও নহলে কোৱেশ্চন নম্বৰ 11 টো মই পঢ়িয়ে দিছো নহলে চোৱা কোৱেশ্চন নম্বৰ 11 টো হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তোমালোকে এনচিইআৰটি টেক্সটবুকৰ হয় 11 নম্বৰ প্ৰশ্নটো 13.2 এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কাৰ্ডবোৰ্ড ব্যৱহাৰ কৰি ভূমিযুক্ত চুঙাকৃতিৰ পেন হোল্ডাৰ তৈয়াৰ আৰু সজোৱা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কোৱা হ'ল তাৰমানে এখন বিদ্যালয়ত তোমালোকৰ পেন হোল্ডাৰ বনোৱা এখন প্ৰতিযোগিতা হৈছে পেন হোল্ডাৰটো তোমালোকক কৈ দিছে যে ইয়াতে কি হ'ব লাগিব সজোৱা পেন হোল্ডাৰ তাতে তোমালোকৰ ভূমিযুক্ত পেন হোল্ডাৰ বুলি কৈছে ওকে সো এতিয়া তোমালোকক কৈছে প্ৰতিটো পেন হোল্ডাৰৰ ব্যাসাৰ্ধ দিছে 3 সেন্টিমিটাৰ আৰু উচ্চতা দিছে 10.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ কৈ দিছে 3 সেন্টিমিটাৰ আৰু উচ্চতা কৈছে 10.5 সেন্টিমিটাৰ প্ৰশ্নটো হ'ল ইয়াৰ বাবে লগা কাৰ্ডবোৰ্ড বিলাক বিদ্যালয়ৰ ফালৰ পৰা যোগান দিব বিদ্যালয়ৰ ফালৰ পৰা কাৰ্ডবোৰ্ডবোৰ যোগান দিব প্ৰতিযোগীৰ সংখ্যা 35 হলে প্ৰতিযোগিতাৰ বাবে কিমান কাৰ্ডবোৰ্ড কিনিব লাগিব তোমালোকৰ এটা কথা হ'ল এজন প্ৰতিযোগীয়ে যেতিয়া এটা পেন হোল্ডাৰ বনাব লাগে এটা তেওঁৰ কি হ'ব পেন হোল্ডাৰটোৰ ব্যাসাৰ্ধ হ'ব তোমালোকৰ 3 সেন্টিমিটাৰ আৰু উচ্চতা হ'ল তোমালোকৰ 10.5 সেন্টিমিটাৰ আৰু পেন হোল্ডাৰটোৰ কিন্তু ভূমি আছে ওপৰ ফালটো খোলা তলফালে ভূমিটো আছে তেনেকুৱা 35টা বনাবৰ কাৰণে কিমান কাৰ্ডবোৰ্ডৰ প্ৰয়োজন হ'ব সেইটো আমাৰ প্ৰশ্ন মই প্ৰশ্নটো লিখি দিয়া নাই তোমালোকে টেক্সটবুকৰ পৰা চাই ল'ব পাৰিবা সো সমাধানৰ কাৰণে প্ৰথমতে মই কি দিয়া আছে লিখি দিছো প্ৰশ্নটো দীঘলীয়া হয় যে বৰ্ডত আকৌ লিখাৰ পিছতে মচিব লাগিব কাৰণে লিখি দিয়া নাই দেই তোমালোকক কি দিয়া আছে তোমালোকক দিয়া আছে পেন হোল্ডাৰৰ ব্যাসাৰ্ধ দিয়া আছে মই আৰ বুলি ধৰি ললো সেইটো হ'ল 3 সেন্টিমিটাৰ ইয়াৰ পিছত তোমালোকৰ পেন হোল্ডাৰটোৰ আকৌ উচ্চতাটো দিয়া আছে হয়নে পেন হোল্ডাৰৰ উচ্চতাও দিয়া আছে উচ্চতাক মই বুজাওঁ h ৰে গতিকে h ৰ ভ্যালুটো কিমান দিয়া আছে
10.5 সেণ্টিমিটাৰ অ'কে চ' এতিয়া আমাৰ প্ৰশ্নটো হ'ল এটা ভূমিযুক্ত পেন হোল্ডাৰৰ বাবে প্ৰয়োজনীয় কাৰ্ডবোৰ্ড কিমান কাৰ্ডবোৰ্ড লাগিব তোমালোকৰ প্ৰয়োজনীয় কাৰ্ডবোৰ্ড হ'ল তোমালোকৰ এটা হেৰিটো আছেই তোমালোকৰ বক্ৰপৃষ্ঠকালি আছে লগতে তোমালোকৰ কি আছে ভূমিটো আছে অৰ্থাৎ এইটো হৈ গ'ল 2πr/h মুঠ পৃষ্ঠকালি নহয় কিন্তু πr² এটাহে আছে এতিয়া ইয়াতে মানটো বহাই দিওঁ 22/7 আৰৰ মান হ'ল 3 আৰু hটো দিয়া আছে তোমালোকৰ 10.5 আকৌ তোমালোকৰ ইয়াতে পাই মানটো 22/7 আৰু আৰৰ মান দিছে তোমালোকৰ 3 একক হৈ গ'ল মোৰ বৰ্গ সেণ্টিমিটাৰ এতিয়া মই এটা কাম কৰোঁ কেলকুলেশ্যনটো মই পিছত একেবাৰে কৰিম কিন্তু মই কমন কেইটামান ল'ব পাৰোঁ ন 22/7 × 3 টো মোৰ কমন আহিব গতিকে সেইটো মই কমন লৈ লওঁ 22/7 × 3 মই কমন লৈ ল'লোঁ তো ব্ৰেকেটত কি থাকিব ইয়াতে 2 × 10.5 প্লাছ এফালে থাকিল 3 বৰ্গ সেণ্টিমিটাৰ এইখিনিতে আকৌ পূৰণ কৰি চাওঁ 22 × 3 কৰিলে হ'ল 66/7 এইটো পূৰণ কৰি মই যোগ কৰি দিওঁ 10.5 × 2 যেতিয়া কৰোঁ 10 শূন্য হাতে গ'ল 1 তাৰপিছত তোমালোকৰ এইফালে হ'ল 5,2,0,0,1 আৰু এইফালে আহি গ'ল তোমাৰ 2 আৰু 3 যোগ কৰিলে পালোঁ মই 24 তাৰমানে পূৰণ 24 বৰ্গ সেণ্টিমিটাৰ তাৰমানে এটা পেন ষ্টেণ্ডৰ কাৰণে প্ৰয়োজনীয় কাৰ্ডবোৰ্ড হ'ল ইমান বৰ্গ সেণ্টিমিটাৰ আমাক এনেকুৱা কেইটা লাগিব 35জন প্ৰতিযোগী আছে গতিকে 35টাৰ কাৰণে প্ৰয়োজনীয় কাৰ্ডবোৰ্ডটো আমি উলিয়াব লাগে গতিকে এতিয়া মই লিখিম এতেকে 35টা পেন হোল্ডাৰৰ বাবে কেলকুলেশ্যনবোৰ একেলগতে কৰি দিম ইয়াতে কৰিলেও পাৰা পূৰণ কৰি হোল্ডাৰৰ বাবে প্ৰয়োজনীয় কাৰ্ডবোৰ্ড কিমান কাৰ্ডবোৰ্ড লাগিব 35 গুণ লাগিব 35 গুণ লাগিব কাৰ 35 গুণ 66 × 7 × 24 আৰু একক হ'ল বৰ্গ সেণ্টিমিটাৰ এইটো কাটা যাব 5 হ'ল গতিকে পূৰণ কৰি দিম 66 × 5 5 6 গুণ 30 শূন্য হাতে গ'ল 3 5 6 গুণ 30 31 32 33 তাৰমানে পালোঁ 330 × 24 বৰ্গ সেণ্টিমিটাৰ আৰু এবাৰ পূৰণ কৰিব লাগিব 330টো বাৰু বাদ দিওঁ 33ৰে মই এবাৰ পূৰণ কৰোঁ 24ক পূৰণ কৰোঁ 3 4 গুণ 12 2 হাতে গ'লে 3 গুণ 6 1 7 2 7 2 9 7 তাৰমানে কিমান পালোঁ 7920 বৰ্গ সেণ্টিমিটাৰ তাৰমানে তোমালোকে এতিয়া কিমান দেখিলা যে আমাৰ 35টা পেন হোল্ডাৰ বনাবলৈ কাৰণে প্ৰয়োজনীয় কাৰ্ডবোৰ্ডৰ সংখ্যা হ'ল 7920 বৰ্গ সেণ্টিমিটাৰ তোমালোকৰ এইখিনিতে 13.2 এক্সাৰচাইজটো শেষ হৈছে মই পিছৰ ক্লাছত তোমালোকক চুঙাৰ পৃষ্ঠকালি আৰু আয়তনৰ কথা মানে তোমালোকৰ সেয়া নহয় কোন শংকুৰ তোমালোকৰ পৃষ্ঠকালি আৰু আয়তনটো ডিছকাছ কৰিম থেংক ইউ